গাইছ এতিয়া বাজি 9:30মান বাজিছে ভাত চাত খাই উঠিলোঁ এটা কাম কৰি আছিলোঁ মানে মই গাইছ আপোনালোকক দেখাম মই মানে এক্সাইটেড যেতিয়া মানে কিবা এটা কাম কৰিলে মানুহৰ সেই কামটো অলপ সফল হোৱা যেন লাগে মনত কিমান এটা আনন্দ পায় না গাইছ হয় নহয় ক'বচোন আৰু ফ্লাইটটো থৈ লওঁ কিমান এটা আনন্দ পোৱা হেন পায় মনত ঠিক তেনেহেন মোৰো মানে অলপমান ফিল হৈ আছে যে কামটো অলপ সফল হ'ল ভাল লাগি আছে মনটো কিবা এটা কামটো হ'ল মই মানে কিবা এটা ট্ৰাই কৰিছিলোঁ মই একো নলেজে নাই গাইছ সেইটোৰ ওপৰত মোৰ অলপো নলেজে নাই নলেজ আছে বুলি ক'ব গ'লে ভুল হ'ব অলপো নলেজে নাই কিন্তু ট্ৰাই কৰিছোঁ মই অলপমান হোৱা যেন লাগছে আৰু তো এতিয়া বস্তুটো আপোনালোকক দেখাই আছোঁ আপোনালোকে কেনেকুৱা হৈছে জনাব বেয়া হ'লেও মানে আপোনালোকে গালি চালি নিদিব আৰু ভুলটো দেখাই দিব যিহেতু মই নাজানো ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ মই গাইছ তো আপোনালোকক দেখাওঁ 1 2 3 চাওক গাইছ মানে জুবিন দাক আঁকবা ট্ৰাই কৰিছোঁ অলপমান চেফটো অলপ জুবিন দাৰ নিচিনা হৈছে নে নাই ক'বচোন গাইছ অলপমান মানে হেৰিটো আঘাতটো অলপ জুবিন দাৰ নিচিনা হৈছে মই মানে লগাই দিম মই জুবিন দাৰ ফটোটো কেনেহেনটো আঁকবা ট্ৰাই কৰিছিলোঁ কোনখান ফটো মানে অলপমান হোৱা যেন লাগছে মানে চকুটো আঁকা নাই কিয় মানে গাইছ চকুটো আঁকা মানে মোৰ হেৰি নাই নৰোঁ মই মানে চকু আঁকা ইমান নৰোঁ নাজানো গতিকে অলপমান চেফ দি থৈছোঁ বডিটো টাইপ সেনেকুৱা গেঞ্জি পিন্ধি আছিল তো গাইছ অলপ গেঞ্জি পিন্ধাৰ নিচিনা সেনেকুৱা হৈ আছে তো মানে ট্ৰাই কৰিছোঁ গাইছ আঁকবা কিন্তু মুখখান নৰোঁ মই গতিকে মুখখান আঁকলি মই যদি মুখখান আঁকো বেয়া হৈ যাব নাকো সেইকাৰণে কোনোবাই যদি পাৰে আহি কিনে আঁকি থৈ চাওক মুখখান ভাল লাগিব গাইছ বাকী অলপ চলপ হৈছে না নাই 1% মান হৈছে নে নাই আপোনালোকে কমেণ্ট কৰি জনাব গাইছ আৰু যদি হৈছে তেতিয়াতো মোৰ ভাল লাগিল হৈছে যদি হৈছে বুলি ক'ব গাইছ যদি শুনাই বুলি ক'ব কিন্তু মোৰ মতে 1% হ'লেও মই আঁকিব পাৰিছোঁ গাইছ চাওক জয় জুবিন দা জাষ্টিছ ফৰ জুবিন দা জয় জুবিন দা